লোকসভা নিৰ্বাচনক লৈ তৎপৰ অসম গণ পৰিষদ। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বৰপেটাত অসম গণ পৰিষদৰ মহিলা সমাৰোহ। লোকসভা নিৰ্বাচনত মহিলাসকলৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে এই মহিলা সমাৰোহৰ আয়োজন কৰা হয়। বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদে টিকট পোৱাটো 100% নিশ্চিত বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰয়ে। যদিও বিজেপিয়ে দাবী কৰি আহিছে যে বৰপেটা লোকসভা সমষ্টিটো বিজেপিয়ে প্ৰাৰ্থিত্ব লাভ কৰিব, তৎসত্ত্বেও আমি নিশ্চিত যে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপই বৰপেটা লোকসভা সমষ্টিটোত টিকট পোৱাটো এক প্ৰকাৰ নিশ্চিত। বৰপেটা লোকসভা সমষ্টিত এতিয়ালৈকে 3গৰাকী সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম উল্লেখ কৰে ভূপেন ৰয়ে। ভূপেন ৰয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে, লোকসভা নিৰ্বাচনত 5টা সমষ্টি অগপই বিচাৰিব। এপিনে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাসেও এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ সাম্ভাৱ্য প্ৰাৰ্থী। প্ৰাক্তন বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নোত্তৰত কয়, দলে প্ৰক্ষেপ কৰিলে নিৰ্বাচন খেলাত কোনো আপত্তি নাই। তেওঁ আৰু ইয়াকো কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা লোকসভা সমষ্টিত অগপই জয়লাভ কৰাটো সহজ হৈ পৰিছে। বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা বিধানসভা সমষ্টিত মহিলাসকলক একগোট কৰি লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। বৰপেটা বিধানসভা সমষ্টি ভিত্তিত বৰপেটাৰ তৰুণৰাম ফুকন হলত অনুষ্ঠিত অগপৰ মহিলা সমাৰোহত ফণীভূষণ চৌধুৰী, কুমাৰ দীপক দাস, ভূপেন ৰয়, গুণীন্দ্ৰনাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাসৰ লগতে অসম গণ পৰিষদৰ ভগ্নী সংগঠনৰ বহুকেইগৰাকী নেতৃবৃন্দ উপস্থিত থাকে। আমি বৰপেটা বিধানসভা সমষ্টি ভিত্তিত এখন মহিলা সমাৰোহ আমাৰ দলৰ তৰফৰ পৰা আয়োজন কৰা হৈছে। আপোনাসকল নিশ্চয় জানে যে আমাৰ অসম গণ পৰিষদ দলৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদ। আমি যোৱা কেইটামান দিনত আগতে বৰপেটাত আমি বহিছিলোঁ। আমাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা 10গৰাকীকে আমি মহিলা কৰ্মী আমি মাতিছিলোঁ আৰু তাৰে সিদ্ধান্ত অনুযায়ী আজি প্ৰথমখন সভা আমি প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ মহিলা সমাৰোহ আয়োজন কৰিব বিচাৰিছোঁ আৰু সেইমতে আজি প্ৰথমখন সভা আজি অনুষ্ঠিত হৈছে বৰপেটা চহৰত। আৰু আমি আমাৰ দলগতভাৱে আমাৰ দলৰ মহিলা যিটো সংগঠন, বিশেষকৈ ভগ্নী সংগঠন, এই সংগঠনটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি চেষ্টা চলাইছোঁ আৰু সেইমতে আমি কাম আজি হাতত লৈছোঁ। আমি আশাবাদী যে অসম গণ পৰিষদ দলৰ আমাৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদ যথেষ্ট শক্তিশালী আৰু আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ যি প্ৰতিচ্ছবি সেইটো আমি কাৰ্যত পৰিণত কৰিব পাৰিম আৰু আমি সকলোৱে মিলি, বিশেষকৈ মূল সংগঠন অসম গণ পৰিষদ দল, ভাতৃ আৰু ভগ্নী সংগঠন সকলোৱে মিলি আমি আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীক বা আমাৰ মিত্ৰজোঁটৰ তেখেতসকলৰ সমৰ্থন লৈ আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰিবৰ কাৰণে সক্ষম হ'ম। আমি বৰপেটা লোকসভা সমষ্টিটো আমি AGP খেলিম আৰু এই বিষয়ে আমাৰ দলৰ কেন্দ্ৰীয় কমিটিতো এই বিষয়টো আলোচনা হৈছে যে বৰপেটা লোকসভা সমষ্টিটো আমি খেলিম। কিন্তু এটা ৰাজনৈতিক দল হিচাপে তেখেতসকলেও আশাবাদী নিশ্চয়, কিন্তু আমি এটা ৰাজনৈতিক দল হিচাপে আমি আমাৰ প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আমি যোৱা 8 জানুৱাৰী তাৰিখে আমি নলবাৰীত বৃহৎ বৌদ্ধ সন্মিলন আমি আয়োজন কৰিছিলোঁ, যিটো বৌদ্ধ সন্মিলন হিচাপে ৰাজনৈতিক দল হিচাপে মই দেখাত অসমত এইবাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত, লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম আমিয়েই বৰপেটা লোকসভা সমষ্টিত আমি বৌদ্ধ সন্মিলন আয়োজন কৰিছোঁ। আমি অসমৰ মুঠ সমষ্টিকেইটাৰ পৰা আমি 5টা সমষ্টি আমি বিচাৰি আছোঁ। তাৰ মাজৰ পৰা আমি আলাপ আলোচনাৰ মাজেদি কিমানটা আমি পাব পাৰোঁ সেইটো সময়ত ক'ব, কিন্তু বৰপেটা সমষ্টিটোত আমি নিৰ্বাচন খেলাটো কিন্তু আমি মনতে 100% আমি আশাবাদী। তৎসত্ত্বেও যিদিনাখন আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব সেইদিনাহে 100% হ'ব। আমি এতিয়ালৈকে আমাৰ কেইবাগৰাকীও দাবী ইয়াতে আছে, আমাৰ প্ৰাৰ্থী আছে, যেনে কুমাৰ দীপক দাস ডাঙৰীয়া তেওঁ দাবী কৰিছে, আনফালে ডাঃ তাৰাপ্ৰসাদ দাস ডাঙৰীয়া, ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়াকে আদি কৰি এখেতসকলে দাবী উত্থাপন কৰি আহিছে যে মই খেলিব খোজোঁ বা তেখেতসকলে খেলাৰ কাৰণে আগ্ৰহী আৰু ঠিক তেনেধৰণে আৰু কোনোবা হয়তো আগবাঢ়ি আহিব পাৰে সময় সাপেক্ষে। গতিকে এতিয়ালৈকে আমি এনেধৰণে আগবাঢ়ি আছোঁ। আমি আনুষ্ঠানিকভাৱে একো আগবঢ়া নাই। আমাৰ ফেব্ৰুৱাৰীত এই বিষয়ে চিট শ্বেয়াৰিঙৰ সম্পৰ্কত আমাৰ মিত্ৰজোঁটৰ মাজত আলোচনা হ'ব আৰু ফেব্ৰুৱাৰীৰ পিছতে ফেব্ৰুৱাৰীৰ শেষৰ ফালতে আমি এই কথাটো আমাৰ সম্পূৰ্ণৰূপে কাৰ্যত পৰিণত আমি কৰিম। ভিত্তিত 10টা সমষ্টিৰ সদস্যসকল বহিছিলোঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিটো সমষ্টিত দলটোক আগন্তুক নিৰ্বাচনৰ আগে আগে মহিলাসকলক আমাৰ যি মহিলা পৰিষদ আছে শক্তিশালী কৰাৰ কাৰণে এনেকুৱা সমাৰোহ আয়োজন কৰাৰ কাৰণে আমি এটা প্ৰস্তাৱ লৈছিলোঁ আৰু সেই প্ৰস্তাৱ মৰ্মে আজি প্ৰথম কাৰ্যসূচী বৰপেটাত ৰূপায়ণ কৰা হৈছে।
আৰু আপোনালোকে দেখিছে যে আজি আমি সমষ্টিৰ প্ৰতিটো আঞ্চলিকৰ পৰা আমাৰ মহিলা পৰিষদ সদস্য ভাই ভনীসকলক নিমন্ত্ৰণ কৰি আনি এই সভাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ লোকসভা প্ৰস্তুতি আজি বহুত দিনৰ পৰা চলি আছে। আমাৰ 10টা সমষ্টিতে আমি দিন ৰাত নিৰ্বাচন কেন্দ্ৰিক সভা সমিতি কৰি আছোঁ আৰু আমাৰ দলটো প্ৰতিটো সমষ্টিত আমি শক্তিশালীভাৱে সম্পূৰ্ণ সাজু। যিকোনো সময়ত ঘোষণা হওক, আমি আমাৰ প্ৰাৰ্থী আমাৰ মিত্ৰজোঁটে বৰপেটাটো ঘোষণা কৰক, আমি লগে লগে আমি নিৰ্বাচনৰ পৰা জঁপিয়াই পৰিব পাৰিম। যে আমাৰ মিত্ৰজোঁটে নিশ্চয় আমাক বৰপেটাটো আমি যিহেতু দাবী কৰি আছোঁ আৰু আপোনালোকে সকলোৱে জানে 14 চনতো আমি খেলিছিলোঁ, তাৰ আগতেও খেলিছোঁ, 19তো খেলিছোঁ। আমাৰ 1985 চনত আমাৰ পাৰ্টি জয়যুক্ত হৈছিল, কিন্তু আমাৰ দীপক দাস আৰু ভূপেন্দ্ৰ কম ভোটতে পৰাজয় বৰণ কৰিছিল। এইবাৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এটা সুবিধা আহিছে, এই সুবিধাটো আমি অনুৰোধ কৰোঁ মিত্ৰজোঁটক যাতে অসম গণ পৰিষদক সেই সুবিধাটো লোৱাৰ কাৰণে তেওঁলোকে আমাক সহায় কৰে যাতে। পাৰ্টিটো আমাৰ বহুত পাৰ্টি আছে, এতিয়া ধৰক চাওক কোন পাৰ্টি হয় কি হয় এইটো দলৰ সিদ্ধান্ত হ'ব। দলে যাকে সিদ্ধান্ত দেই, যাকে ঘোষণা কৰিব তেওঁক যাতে আমি জয়যুক্ত কৰিব, বিপুল ভোটত জয়যুক্ত নহয়, এইবাৰ বিপুল ভোটত জয়যুক্ত কৰি আমি যাতে তেওঁক দিল্লীলৈ পঠিয়াব পাৰোঁ, আমাৰ এই পিছপৰা সমষ্টিৰ উন্নয়ন কৰিব পাৰোঁ 10টা সমষ্টিত। সেই ক্ষেত্ৰত আমি দলে সিদ্ধান্ত দিলে দলে যি সিদ্ধান্ত সেই সিদ্ধান্ত আমি মানি ল'ব লাগিব। দলৰ সিদ্ধান্ত সেই সিদ্ধান্ত। প্ৰস্তুতৰ কথা মই নকওঁ, আৰু আমি 4বাৰ নিৰ্বাচন খেলিছিলোঁ, আপোনালোকে জানে। দলে মোক 4বাৰ দিছিল টিকট। মিত্ৰজোঁটৰ হৈ 2বাৰ খেলিছোঁ, 2বাৰ মই অসম গণ পৰিষদৰ প্ৰাৰ্থী হৈ খেলিছিলোঁ। এবাৰ জিকিছোঁ, 2বাৰ জিকিছোঁ, 2বাৰ হাৰিছোঁ। আমিতো নিৰ্বাচনত সাজু হৈ থাকোঁ, যাই হওক কেণ্ডিডেট, দিন ৰাত একাকাৰ কৰি তেওঁক জিকোৱাৰ কাৰণে, নিজেই হওক বা পৰেই হওক, আমি জিকোৱাৰ কাৰণে সদায় সাজু হৈ থাকিম আৰু জিকাৰ কাৰণে শেষ কষ্টখিনি আমি ত্যাগ কৰিম। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।